মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম কেতিয়া হ'ব, লগতে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামত অসমীয়া, ইংৰাজী, সমাজ বিজ্ঞান, বিজ্ঞান আদিৰ কি ছাবজেক্ট অৰ্থাৎ কি চেপ্টাৰ তোমালোকে চাব লাগিব, প্ৰত্যেকটো ছাবজেক্টৰে গ্ৰামাৰৰ কি চাব লাগিব গোটেইখিনি মই তোমালোক কৈ দিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে নিশ্চয় জানা সেবাৰ একাডেমিক কেলেণ্ডাৰ প্ৰকাশ পাইছে 2024-25 চনৰ। তাত উল্লেখ কৰা মতে ইয়াত লিখা আছে যে সাবজেক্ট ওয়াইজ ইউনিট টেষ্ট নাম্বাৰ 1 ফৰ ক্লাसेस 9 and 10 ফ্ৰম 1 জুন টু 8 জুন। 1 জুনৰ পৰা তোমালোকৰ প্ৰথম ইউনিট টেষ্টৰ পৰীক্ষা আৰম্ভ হ'ব 8 জুনলৈকে। ঠিক আছে, 1 জুনৰ পৰা 8 জুনলৈকে প্ৰথম ইউনিট টেষ্ট পৰীক্ষা তোমালোকৰ হ'ব। এতিয়া তোমালোকে অসমীয়া, বিজ্ঞান, সমাজ বিজ্ঞান আদিৰ কোনকেইটা চেপ্টাৰ চাব লাগিব, লগতে তোমালোকে গ্ৰামাৰৰ কি চাব লাগিব এইখিনি মই তোমালোকক কৈ দিছোঁ। অসমীয়াৰ তোমালোকে চাব লাগিব বৰগীত, উদ্যোগী সৱাহা। দ্ৰুত পাঠৰ তোমালোকে চাবা তিৱাসকল, তাৰপিছত জতুৱা ঠাঁচ তোমালোকে চাবা। তাৰপিছত গ্ৰুপ বিৰ তোমালোকে ধৰ ঝাৰু, ধৰ ভাই, পুৰণি শব্দৰ আধুনিক ৰূপ, আৰু যিসকলে গ্ৰুপ চি লৈছা ইয়াৰে সুভাষিতানি আদি তোমালোকে চাব লাগিব। ঠিক আছে। নেক্সট ইংলিছৰ তোমালোকে চাব লাগিব এ লেটাৰ টু গড, এ টাইগাৰ ইন দ্য জু, আৰু টেন্স চাব লাগিব স্পকেন ইংলিছৰ লেভেল 1 and 2 এই দুটা লেভেল তোমালোকে চাব লাগিব। ঠিক আছে। জেনেৰেল মেথমেটিক্সৰ ৰিভিজনৰ চেপ্টাৰসমূহ চাবা, ৰিভিজন চেপ্টাৰ চাবা, আৰু চেপ্টাৰ 1 ৰিয়েল নাম্বাৰছ এই চেপ্টাৰটো তোমালোকে চাবা। জেনেৰেল সায়েন্সৰ তোমালোকে চাবা চেপ্টাৰ 10 লাইট, ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন, চেপ্টাৰ 6 চাবা লাইফ প্ৰচেছ আপ টু ইউনিট 6.2 লৈকে তোমালোকে চালে হ'ব। নেক্সট তোমালোকে ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ 1 হিষ্ট্ৰী আৰু চেপ্টাৰ 1 চাবা, জিঅ'গ্ৰাফী আৰু হিষ্ট্ৰী চেপ্টাৰ 1 কেইটা চাবা। সংস্কৃতৰ তোমালোকে চাব লাগিব শিষ্টাচাৰ স্তৱক, ব্যাকৰণ, স্বৰান্ত শব্দৰূপ আৰু পাঠভিত্তিক ব্যাকৰণ। হিন্দীৰ যিসকলে ইলেক্ট্ৰিক ছাবজেক্ট হিন্দী ল'বা তোমালোকে নিমকি ইট, লিংগ, বচন, পৰ্যায়বাচী শব্দ আদি তোমালোকে চাব লাগিব। নেক্সট এডভান্স মেথমেটিক্সৰ ৰিভিজন অফ ক্লাছ 9 কোৰ্চ এডভান্স মেথমেটিক্স আৰু চেপ্টাৰ 1 তোমালোকে চাবা। ঠিক তেনেদৰে হিষ্ট্ৰীৰ চেপ্টাৰ 1 চাবা, জিঅ'গ্ৰাফীৰ চেপ্টাৰ 1 চাবা। ঠিক আছে। কম্পিউটাৰ ছায়েন্সৰ ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ নেটৱৰ্ক এইটো চাবা, আৰবিকৰ চাবা এইটো। তাৰোপৰি তোমালোকে এইখিনি চাব লাগিব জিকিৰ, উদ্যোগী সৱাহা, দ্ৰুতপথৰ দেউৰীসকল, নেপালী ভাষী গোৰ্খাসকল, ৰচনা, বিপৰীতাৰ্থক শব্দ, গ্ৰুপ বিৰ উপসৰ্গ, গ্ৰুপ চিৰ কাৰক বিভক্তি পৰিচয়, কনজাংচন এইবিলাক চাব লাগিব। ঠিক আছে। ইংলিছৰ তোমালোকে চাব লাগিব নেলছন মেণ্ডেলা, আমাণ্ডা, ডিটাৰমিনাৰ্ছ, লেটাৰ ৰাইটিং, স্পকেন ইংলিছ লেভেল 3, 4, 5। জেনেৰেল মেথমেটিক্সৰ চেপ্টাৰ 2 চাব লাগিব পলিনমিয়েলছ, চেপ্টাৰ 6 চাবা ট্ৰাইংগলছৰ আপ টু এক্সাৰচাইজ 6.2 লৈকে তোমালোকে চাবা। জেনেৰেল সায়েন্সৰ চেপ্টাৰ 6 চাবা। তাৰপিছত ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ পলিটিকেল সায়েন্সৰ চেপ্টাৰ 1 আৰু ইকনমিক্সৰ চেপ্টাৰ 1। সংস্কৃতৰ চন্দ্ৰভূপতে কথা, ব্যাকৰণ, ব্যঞ্জনান্ত শব্দৰূপ, পাঠভিত্তিক ব্যাকৰণসমূহ চাব লাগিব। ঠিক তেনেদৰে তোমালোকে বাকীখিনি চোৱা। হিন্দীৰ কি চাব লাগিব এডভান্স মেথমেটিক্সৰ তোমালোকে স্ক্ৰীনত দেখা পাইছা, এইকেইটা চেপ্টাৰ তোমালোকে চাব লাগিব। ঠিক আছে। আৰু তোমালোকৰ প্ৰথম ইউনিট টেষ্ট পৰীক্ষাটো জুন মাহত হ'ব 1 তাৰিখৰ পৰা 8 তাৰিখৰ ভিতৰত। ঠিক আছে। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি PDF-সমূহ লাগে আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।